নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আজি আগবঢ়াইছোঁ এটা নতুন ভিডিঅ'। চাওক, এইখন চহৰৰ মাজমজিয়াত এখন চাদ দিয়া ঘৰ। এই চাদ দিয়া ঘৰখনৰ ওপৰত এখন চাতৰ ওপৰত কেনেকুৱা ধৰণৰ শাক পাচলিৰ খেতি কৰিছে তাকে আপোনালোকক দেখুৱাবৰ ইচ্ছা কৰিছোঁ মই। এয়া চাওক, মোৰ দাদাৰ ঘৰ। মই যোৱা বছৰো দেখুৱাইছিলোঁ, এই বছৰো দেখুৱাই আছোঁ। এয়া চাওকচোন, কাৰ্টুন, বস্তা আৰু টাব। গতিকে এই তিনিটা বস্তু হ'লেই বহুতো খেতি নিজৰ ঘৰতে কৰিব পাৰি। আপোনালোকক দেখুৱাই আছোঁ, চাওক। এয়া মৰিচাৰ খেতি কৰিছে, বিলাহীৰ খেতি কৰিছে, বিলাহী লাগি আছে, এয়া চাওক। আৰু এয়া গাজৰ, তাৰপিছত এয়া মধুৰিআমৰ গছো হৈছে, ডাঙৰ ডাঙৰ। এয়া বিলাহী লাগিছে, এয়া পদিনা, তাৰপিছত আৰু এয়া বেঙেনা, জলকীয়াৰ পৰা আৰম্ভ কৰি ওলকবি। এয়া ওলকবি খেতিও হৈছে, লগতে বিভিন্ন ধৰণৰ শাক পাচলি, কানাডিয়ান, লাই, লফা, পালেং, চুকা, ধনিয়া, প্ৰত্যেকবিধ শাক পাচলিয়ে ইয়াত কৰি নিজে নিভাজ শাক পাচলি ঘৰতে খাব পাৰিছে। প্ৰত্যেকটো খেতিয়ে, এই হ'ল বেংগলী পালেং বুলি কয়। এয়া হ'ল আকৌ তাতে আদা খেতি, এটা কাৰ্টুনৰ ওপৰতে আদা খেতিও সুন্দৰকৈ হৈছে। বিলাহী দেখিছেনে, লাগি আছে। গাজৰ ধুনীয়াকৈ হৈছে কাৰ্টুনত। এয়া আকৌ ধনিয়া নতুনকৈ পেলোৱা হৈছে, এচাম খাই হ'ল। এয়া আকৌ ওলকবি দেখিছেনে, সুন্দৰ সুন্দৰ ওলকবি, ইমানেই কোমল, ইমানেই ধুনীয়া। গতিকে আপোনালোকক দেখুৱালোঁ। ইচ্ছা আৰু আগ্ৰহ হ'লে চব কামেই কৰিবলৈ সম্ভৱ হয়।